এটি অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় আপোনালোকৰ জৰিয়তে আমি জনাব বিচাৰিছোঁ। বিষয়টি হৈছে ইতিমধ্যে আপোনালোকে গম পাইছে বঙাইগাঁও জিলাৰ কাবাইতাৰী মৰকজুল মাৰিফ কাৰিয়ানা মাদ্ৰাছা এখন ইতিমধ্যে চৰকাৰৰ বলডোজাৰেৰে ভাঙি দিয়া হ'ল। এই বিষয়টি সন্দৰ্ভত আমি ৰাজ্যিক জমিয়ত উলামাৰ মাননীয় সভাপতি মৌলানা মুস্তাক আনৱাৰ চাহাবৰ আৰু সৰ্বভাৰতীয় জমিয়ত উলামাৰ সভাপতি মৌলানা আৰছাদ মাদানী চাহাবৰ নিৰ্দেশক্ৰমে এই বিষয়ে আমি জনাব বিচাৰিছোঁ যে অসমত ইতিমধ্যে বিচ্ছিন্নতাবাদী বা ৰাষ্ট্ৰদ্ৰোহী বা সন্ত্ৰাসবাদৰ কুচকাৱাজ আৰম্ভ হৈছে বা কিছু সদস্য পোৱা গৈছে বুলি চৰকাৰ বা প্ৰশাসন বিভাগে ইতিমধ্যে কেইবাজনো ব্যক্তিক সন্দেহযুক্ত হিচাপে গ্ৰেপ্তাৰ কৰিছে। আমাৰ স্পষ্ট কথা হ'ল জমিয়ত উলামাৰ যে সন্ত্ৰাসবাদ বিচ্ছিন্নতাবাদ ৰাষ্ট্ৰদ্ৰোহী কেতিয়াও সমৰ্থনযোগ্য নহয়, গ্ৰহণযোগ্য নহয়। বৰং আমাৰ দাবী হ'ল তেনেধৰণৰ যদি কোনো ব্যক্তি আছে ক'ৰবাত লুকাই আছে তেতিয়াহ'লে তদন্তক্ৰমে প্ৰকৃত দোষীক কৰায়ত্ব কৰি উপযুক্ত শাস্তি বিহক এয়া আমাৰ দাবী। এক। ২ নম্বৰ কথা হ'ল মোৰ হাতত এখন অৰ্ডাৰ কপি আপোনালোকে দেখিব। এতিয়া গভৰ্ণমেণ্টৰ বিভাগীয় কৰ্তৃপক্ষই এখন অৰ্ডাৰ কপি জাৰি কৰিছে কাবাইতাৰী মাদ্ৰাছা সন্দৰ্ভত। ৩০ আগষ্টত অৰ্ডাৰ হৈছে আৰু ৩১ আগষ্টত কাবাইতাৰী মৰকজুল মাৰিফ কাৰিয়ানা মাদ্ৰাছাখন বলডোজাৰ লগাই ভাঙি দিয়া হৈছে। এই ক্ষেত্ৰত আমি ক'ব বিচাৰিছোঁ যে তাতেও যদি হওক বা বেলেগত হওক, যদি কোনোবা সন্ত্ৰাসবাদী আছে, বিচ্ছিন্নতাবাদী আছে, গ্ৰেপ্তাৰ কৰক, উপযুক্ত শাস্তি দিয়ক, আমি দাবী কৰিছোঁ। কিন্তু মাদ্ৰাছাখন হঠাৎ যে ভাঙি দিয়া হ'ল তাতে শতাধিক শিক্ষাৰ্থীয়ে পাঠদান কৰি আছে আৰু কেৱল ইছলামৰ শিক্ষা শিকি থকা নহয়, তাতে জাগতিক শিক্ষাৰো ব্যৱস্থা আছে। গতিকে সৰ্বশিক্ষাৰ মাধ্যমতো শিক্ষা দি থকা হৈছে। গতিকে এই ক্ষেত্ৰত মাদ্ৰাছাখন কিয় ভাঙি দিয়া হ'ল হঠাৎ? যদি বিভাগীয় কৰ্তৃপক্ষৰ নিয়ম অনুসৰি এখন হোৱা নাই তেতিয়াহ'লে চিল কৰিব পাৰে, জাননী দিব পাৰে, শ্বিফ্ট কৰিব পাৰে শিক্ষাৰ্থীবিলাকক বেলেগ জেগাত। কিন্তু ৩০ তাৰিখত অৰ্ডাৰ, ৩১ তাৰিখত ভাঙি তছনছ কৰি দিয়া, এই কথাখিনিত আমি দুখ পাইছোঁ। এইকাৰণেই যে ৰাইজৰ গৰীব দুখীয়া ৰাইজৰ দান বৰঙণিৰে মাদ্ৰাছাখন নিৰ্মাণ কৰা হৈছে আৰু সেই মাদ্ৰাছাত কেৱল ইছলাম নহয়, দিনী শিক্ষাৰ লগতে দুনিয়াবী শিক্ষা, জাগতিক শিক্ষাও দিয়া হৈছে। এই শিক্ষাৰ্থীসকলৰ কি অৱস্থা হ'ব? নম্বৰ ১। নম্বৰ ২, যদি বিভাগীয় কৰ্তৃপক্ষৰ নিয়ম অনুসৰি এই বিল্ডিংখন হোৱা নাই, ভাঙি দিয়া হৈছে, তেতিয়াহ'লে আমি চৰকাৰক অনুৰোধ কৰিম যে এনেধৰণৰ অনিয়ম কেৱল এইখন মাদ্ৰাছা আছিল নেকি? তেনেকৈ মাদ্ৰাছা অসমত তেওঁলোকে ছাৰ্ভে কৰিছে নেকি? যদি সেই অভিযানৰ আধাৰত বিল্ডিং এখন ভাঙিব বিচাৰিছে তেতিয়াহ'লে আমাৰ দাবী হ'ল গোটেই অসমত সেই অভিযানটো চলিব লাগিছিল। সেই গোটেই অসমত চলা নাই, কেৱল মাদ্ৰাছাখন ভাঙি দিয়া হ'ল। এই কথাখিনি আমি দিছোঁ। গতিকে আমি এই ক্ষেত্ৰত চৰকাৰ প্ৰশাসনক অনুৰোধ জনাব বিচাৰিছোঁ, আপোনালোকে আইনৰ কাম কৰিব, আমি আইনক বাধা দিয়া নাই। কিন্তু আইনৰ ক্ষেত্ৰত আইন প্ৰয়োগ কৰিবলৈ যাওঁতেও অন্ততঃ তাৰ ওপৰতো এটা আইন আছে, সেইখিনি ওপৰত দৃষ্টি ৰখাটো অত্যন্ত প্ৰয়োজন। আৰু এতিয়া আমাৰ অনুৰোধ হ'ল যিখন মাদ্ৰাছা ভাঙি দিয়া হ'ল সেইখন মাদ্ৰাছা ম্যাদী পাট্টাৰ আছিল। ২০ বছৰতকৈ অধিক কাল হৈ গ'ল মাদ্ৰাছাখন নিৰ্মাণ হোৱাৰ, শিক্ষা চলি আছে। শিক্ষাৰ্থীসকলৰ কি হ'ব? গতিকে তাৎক্ষণিকভাৱে চৰকাৰে সেই শিক্ষাৰ্থীসকলৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি, তেওঁলোকৰ শিক্ষাৰ প্ৰতি লক্ষ্য ৰাখি অন্ততঃ তেওঁলোকৰ এডুকেশ্যনৰ ব্যৱস্থা কৰিব লাগে। আৰু মাদ্ৰাছাখন সঁচাকৈ যদি তেনেকৈ নিৰ্মাণ হৈছিল তেতিয়াহ'লে উপযুক্তভাৱে নিৰ্মাণৰ কাৰণে চৰকাৰে পৰামৰ্শ দি কেনেকৈ হ'ব লাগে তাৰো ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰিব লাগে। এটা কথা হৈছে, আপোনালোকে কৈছে যে ২৪ জাননী দিয়াৰ ২৪ ঘণ্টাৰ ভিতৰতে ভাঙি দিয়া হ'ল। আপোনালোকে ভাবেনে যে চৰকাৰে আকস্মিকভাৱে টাৰ্গেট কৰিছে? আমি এইখিনি ক'বলৈ নাযাওঁ, কিন্তু কথা হ'ল নিয়ম বহিৰ্ভূত হৈছে। আমি এইটো ক'ব বিচাৰিছোঁ নিশ্চিতভাৱে নিয়ম বহিৰ্ভূত হৈছে। এই সন্দৰ্ভত জমিয়তৰ স্থিতি কি? আমাৰ স্থিতি স্পষ্ট, আমি জনাই দিছোঁ। এতিয়া চৰকাৰকো অনুৰোধ জনাইছোঁ আৰু প্ৰয়োজন হ'লে ন্যায় ব্যৱস্থাৰ প্ৰতি আমাৰ আস্থা, ভৰসা, বিশ্বাস আছে। গতিকে সেই কথাৰ প্ৰতিও আমি বিবেচনা কৰি আছোঁ যে আমাৰ জমিয়তৰ দাবী হ'ল যে মাদ্ৰাছাখন ভাঙি দিয়া হৈছে, এইখন ম্যাদী পাট্টাৰ মাটি আছিল, তেওঁলোকে আমাক জনাইছে আৰু ২০ বছৰতকৈ অধিক কাল হৈ গ'ল মাদ্ৰাছা। গতিকে নিয়ম মোতাবিক শিক্ষাৰ্থীসকলৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে এইখিনি যদি স্থানান্তৰিত কৰিও হয় অলপ জেগা, তেতিয়াহ'লে চৰকাৰে এখন নিৰ্মাণ কৰাত সহায় কৰিব লাগে। মাদ্ৰাছা ভাঙাৰ যিহেতু লোকসভা নিৰ্বাচনৰ চমু চাপি আহিছে, কিবা ইয়াৰ ৰাজনীতি কিবা অংক আছে নেকি? আসলে আমিতো ৰাজনীতি কৰা মানুহ নহয়, ৰাজনীতিৰ লগত আমাৰ সম্পৰ্ক নাই, আমি নাজানো। আমি মূল বিষয়টোৰ ওপৰত আমি কথাখিনি কৈছোঁ। এই কথাত ৰাজনীতি জড়িত আছে নে মানসিকতা জড়িত আছে, এই গোটেই কথাখিনি অসমৰ ৰাইজে দেখি আছে। আপোনালোকে গোচৰ তৰিব নেকি? স্পষ্টভাৱে আমি আইনৰ প্ৰতি বিশ্বাস আছে, গতিকে আমিতো আইনৰ কাষ চাপিমেই।
সন্ত্ৰাসবাদীৰ যিটো অভিযোগ আহিছে আপুনিও প্ৰথমত কৈছে যে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ যিটো বিষয় আপোনালোকে মানেনে? চাওক, এতিয়া কোন সন্ত্ৰাসবাদী নহয় এই কথাখিনিতো আমি ক'ব নোৱাৰিম। চৰকাৰ ইয়াৰ কাৰণেতো কোৰ্ট আছে, কোৰ্টে নিৰ্ণয় কৰিব, প্ৰমাণ কৰিব কোন সন্ত্ৰাসবাদী নহয়। কিন্তু আমি জানিব পৰা মতে ইতিমধ্যে চৰকাৰে সন্দেহযুক্ত অৱস্থাত বহুকেইজনক কৰায়ত্ব কৰিছে। নিশ্চিতভাৱে কোৰ্টে বিবেচনা কৰিব। কিন্তু আমি অনুৰোধ কৰিম চৰকাৰক যে প্ৰকৃত দোষী যদি হয় আপোনালোকে কৰায়ত্ব কৰক, শাস্তি দিয়ক, কিন্তু দোষী কৰায়ত্বৰ নামত যাতে নিৰ্দোষ মানুহে কষ্ট নাপায় তাৰ প্ৰতি দৃষ্টি ৰাখিবলৈ আমি অনুৰোধ জনাইছোঁ। এটি অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় আপোনালোকৰ জৰিয়তে আমি জনাব বিচাৰিছোঁ। বিষয়টি হৈছে, ইতিমধ্যে আপোনালোকে গম পাইছে, বঙাইগাঁও জিলাৰ কাবাইতাৰী মৰকজুল মাৰিফ কাৰিয়ানা মাদ্ৰাছা এখন ইতিমধ্যে চৰকাৰৰ বলডজাৰেৰে ভাঙি দিয়া হ'ল। এই বিষয়টি সন্দৰ্ভত আমি ৰাজ্যিক জমিয়ত উলামাৰ মাননীয় সভাপতি মৌলানা মস্তাক আনৱাৰ চাহাবৰ আৰু সৰ্বভাৰতীয় জমিয়ত উলামাৰ সভাপতি মৌলানা আৰছাদ মাদানী চাহাবৰ নিৰ্দেশক্ৰমে এই বিষয়ে আমি জনাব বিচাৰিছোঁ যে অসমত ইতিমধ্যে বিচ্ছিন্নতাবাদী বা ৰাষ্ট্ৰদ্ৰোহী বা সন্ত্ৰাসবাদৰ কুচকাৱাজ আৰম্ভ হৈছে বা কিছু সদস্য পোৱা গৈছে বুলি চৰকাৰ বা প্ৰশাসন বিভাগে ইতিমধ্যে কেইবাজনো ব্যক্তিক সন্দেহযুক্ত হিচাপে গ্ৰেপ্তাৰ কৰিছে। আমাৰ স্পষ্ট কথা হ'ল জমিয়ত উলামাৰ যে সন্ত্ৰাসবাদ, বিচ্ছিন্নতাবাদ, ৰাষ্ট্ৰদ্ৰোহী কেতিয়াও সমৰ্থনযোগ্য নহয়, গ্ৰহণযোগ্য নহয়। বৰং আমাৰ দাবী হ'ল তেনেধৰণৰ যদি কোনো ব্যক্তি আছে, ক'ৰবাত লুকাই আছে, তেতিয়াহ'লে তদন্তক্ৰমে প্ৰকৃত দোষীক কৰায়ত্ব কৰি উপযুক্ত শাস্তি বিহক, এয়া আমাৰ দাবী। 1 2 নম্বৰ কথা হ'ল, মোৰ হাতত এখন অৰ্ডাৰ কপি আপোনালোকে দেখিব। এতিয়া গভৰ্ণমেণ্টৰ বিভাগীয় কৰ্তৃপক্ষই এখন অৰ্ডাৰ কপি জাৰি কৰিছে কাবাইতাৰী মাদ্ৰাছা সন্দৰ্ভত। 30 আগষ্টত অৰ্ডাৰ হৈছে আৰু 31 আগষ্টত কাবাইতাৰী মৰকজুল মাৰিফ কাৰিয়ানা মাদ্ৰাছাখন বলডজাৰ লগাই ভাঙি দিয়া হৈছে। এই ক্ষেত্ৰত আমি ক'ব বিচাৰিছোঁ যে তাতেও যদি হওক বা বেলেগত হওক, যদি কোনোবা সন্ত্ৰাসবাদী আছে, বিচ্ছিন্নতাবাদী আছে, গ্ৰেপ্তাৰ কৰক, উপযুক্ত শাস্তি দিয়ক, আমি দাবী কৰিছোঁ। কিন্তু মাদ্ৰাছাখন হঠাৎ যে ভাঙি দিয়া হ'ল, তাতে শতাধিক শিক্ষাৰ্থীয়ে পাঠদান কৰি আছে আৰু কেৱল ইছলামৰ শিক্ষা শিক্ষিত নহয়, তাতে জাগতিক শিক্ষাৰো ব্যৱস্থা আছে। গতিকে সৰ্বশিক্ষাৰ মাধ্যমতো শিক্ষা দি থকা হৈছে। গতিকে এই ক্ষেত্ৰত মাদ্ৰাছাখন কিয় ভাঙি দিয়া হ'ল হঠাৎ? যদি বিভাগীয় কৰ্তৃপক্ষৰ নিয়ম অনুসৰি এখন হোৱা নাই, তেতিয়াহ'লে চিল কৰিব পাৰে, জাননী দিব পাৰে, শ্বিফ্ট কৰিব পাৰে শিক্ষাৰ্থীবিলাকক বেলেগ জেগাত। কিন্তু 30 তাৰিখত অৰ্ডাৰ, 31 তাৰিখত ভাঙি তছনছ কৰি দিয়া, এই কথাখিনিত আমি দুখ পাইছোঁ। এইকাৰণেই যে ৰাইজৰ গৰীব দুখীয়া ৰাইজৰ দান বৰঙণিৰে মাদ্ৰাছাখন নিৰ্মাণ কৰা হৈছে। আৰু সেই মাদ্ৰাছাত কেৱল ইছলাম নহয়, দিনী শিক্ষাৰ লগতে দুনিয়াবী শিক্ষা, জাগতিক শিক্ষাও দিয়া হৈছে। এই শিক্ষাৰ্থীসকলৰ কি অৱস্থা হ'ব? নম্বৰ 1 নম্বৰ 2, যদি বিভাগীয় কৰ্তৃপক্ষৰ নিয়ম অনুসৰি এই বিল্ডিংখন হোৱা নাই, ভাঙি দিয়া হৈছে, তেতিয়াহ'লে আমি চৰকাৰক অনুৰোধ কৰিম যে এনেধৰণৰ অনিয়ম কেৱল এইখন মাদ্ৰাছা আছিল নেকি? তেনেকৈ মাদ্ৰাছা অসমত তেওঁলোকে ছাৰ্ভে কৰিছে নেকি? যদি সেই অভিযানৰ আধাৰত বিল্ডিং এখন ভাঙিব বিচাৰিছে, তেতিয়াহ'লে আমাৰ দাবী হ'ল গোটেই অসমত সেই অভিযানটো চলিব লাগিছিল। সেই গোটেই অসমত চলা নাই, কেৱল মাদ্ৰাছাখন ভাঙি দিয়া হ'ল। এই কথাখিনি আমি দিছোঁ। গতিকে আমি এই ক্ষেত্ৰত চৰকাৰ প্ৰশাসনক অনুৰোধ জনাব বিচাৰিছোঁ, আপোনালোকে আইনৰ কাম কৰিব, আমি আইনক বাধা দিয়া নাই। কিন্তু আইনৰ ক্ষেত্ৰত আইন প্ৰয়োগ কৰিবলৈ যাওঁতেও অন্ততঃ তাৰ ওপৰতো এটা আইন আছে, সেইখিনিৰ ওপৰত দৃষ্টি ৰখাটো অত্যন্ত প্ৰয়োজন। আৰু এতিয়া আমাৰ অনুৰোধ হ'ল, যিখন মাদ্ৰাছা ভাঙি দিয়া হ'ল, সেইখন মাদ্ৰাছা ম্যাদী পাট্টাৰ আছিল। 20 বছৰতকৈ অধিক কাল হৈ গ'ল মাদ্ৰাছাখন নিৰ্মাণ হোৱাৰ, শিক্ষা চলি আছে। শিক্ষাৰ্থীসকলৰ কি হ'ব? গতিকে তাৎক্ষণিকভাৱে চৰকাৰে সেই শিক্ষাৰ্থীসকলৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি, তেওঁলোকৰ শিক্ষাৰ প্ৰতি লক্ষ্য ৰাখি অন্ততঃ তেওঁলোকৰ এডুকেশ্যনৰ ব্যৱস্থা কৰিব লাগে। আৰু মাদ্ৰাছাখন সঁচাকৈ যদি তেনেকৈ নিৰ্মাণ হৈছিল, তেতিয়াহ'লে উপযুক্তভাৱে নিৰ্মাণৰ কাৰণে চৰকাৰে পৰামৰ্শ দি কেনেকৈ হ'ব লাগে তাৰো ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰিব লাগে। এটা কথা হৈছে, আপোনালোকে কৈছে যে 24 জাননী দিয়াৰ 24 ঘণ্টাৰ ভিতৰতে ভাঙি দিয়া হ'ল। আপোনালোকে ভাবেনে যে চৰকাৰে আকস্মিকভাৱে টাৰ্গেট কৰিছে? আমি এইখিনি ক'বলৈ নাযাওঁ, কিন্তু কথা হ'ল নিয়ম বহিৰ্ভূত হৈছে। আমি এইটো ক'ব বিচাৰিছোঁ, নিশ্চিতভাৱে নিয়ম বহিৰ্ভূত হৈছে। এই সন্দৰ্ভত জমিয়তৰ স্থিতি কি? আমাৰ স্থিতি স্পষ্ট, আমি জনাই দিছোঁ। এতিয়া চৰকাৰকো অনুৰোধ জনাইছোঁ, আৰু প্ৰয়োজন হ'লে ন্যায় ব্যৱস্থাৰ প্ৰতি আমাৰ আস্থা, ভৰসা, বিশ্বাস আছে। গতিকে সেই কথাৰ প্ৰতিও আমি বিবেচনা কৰি আছোঁ যে আমাৰ জমিয়তৰ দাবী হ'ল যে মাদ্ৰাছাখন ভাঙি দিয়া হৈছে। এইখন ম্যাদী পাট্টাৰ মাটি আছিল, তেওঁলোকে আমাক জনাইছে, আৰু 20 বছৰতকৈ অধিক কাল হৈ গ'ল মাদ্ৰাছা। গতিকে
নিয়ম মোতাবিক শিক্ষাৰ্থীসকলৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে এইখিনি যদি স্থানান্তৰিত কৰিও হয় অলপ জেগা, তেতিয়াহ'লে চৰকাৰে এখন নিৰ্মাণ কৰাত সহায় কৰিব লাগে। মাদ্ৰাছা ভাঙাৰ যিহেতু লোকসভা নিৰ্বাচনৰ চমু চাপি আহিছে, কিবা ইয়াৰ ৰাজনীতি কিবা অংক আছে নেকি? আচলতে আমিতো ৰাজনীতি কৰা মানুহ নহয়, ৰাজনীতিৰ লগত আমাৰ সম্পৰ্ক নাই, আমি নাজানো। আমি মূল বিষয়টোৰ ওপৰত আমি কথাখিনি কৈছোঁ। এই কথাত ৰাজনীতি জড়িত আছে নে মানসিকতা জড়িত আছে, এই গোটেই কথাখিনি অসমৰ ৰাইজে দেখি আছে। আপোনালোকে গোচৰ তৰিব নেকি স্পষ্টভাৱে? আমি আইনৰ প্ৰতি বিশ্বাস আছে, গতিকে আমিতো আইনৰ কাষ চাপিমেই। সন্ত্ৰাসবাদীৰ যিটো অভিযোগ আহিছে, আপুনিও প্ৰথমত কৈছে যে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ যিটো বিষয় আপোনালোকে মানেনে? চাওক, এতিয়া কোন সন্ত্ৰাসবাদী নহয়, এই কথাখিনিতো আমি ক'ব নোৱাৰিম। চৰকাৰ ইয়াৰ কাৰণেতো কোৰ্ট আছে, কোৰ্টে নিৰ্ণয় কৰিব, প্ৰমাণ কৰিব কোন সন্ত্ৰাসবাদী নহয়। কিন্তু আমি জানিব পৰা মতে ইতিমধ্যে চৰকাৰে সন্দেহযুক্ত অৱস্থাত বহুকেইজনক কৰায়ত্ব কৰিছে। নিশ্চিতভাৱে কোৰ্টে বিবেচনা কৰিব, কিন্তু আমি অনুৰোধ কৰিম চৰকাৰক যে প্ৰকৃত দোষী যদি হয় আপোনালোকে কৰায়ত্ব কৰক, শাস্তি দিয়ক, কিন্তু দোষী কৰায়ত্বৰ নামত যাতে নিৰ্দোষ মানুহে কষ্ট নাপায় তাৰ প্ৰতি দৃষ্টি ৰাখিবলৈ আমি অনুৰোধ জনাইছোঁ। এটি অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় আপোনালোকৰ জৰিয়তে আমি জনাব বিচাৰিছোঁ। বিষয়টি হৈছে, ইতিমধ্যে আপোনালোকে গম পাইছে, বঙাইগাঁও জিলাৰ কাবাইতাৰী মৰকজুল মাৰিফ কাৰিয়ানা মাদ্ৰাছা এখন ইতিমধ্যে চৰকাৰৰ বলডোজাৰেৰে ভাঙি দিয়া হ'ল। এই বিষয়টি সন্দৰ্ভত আমি ৰাজ্যিক জমিয়ত উলামাৰ মাননীয় সভাপতি মৌলানা মোস্তাক আনৱাৰ চাহাবৰ আৰু সৰ্বভাৰতীয় জমিয়ত উলামাৰ সভাপতি মৌলানা আৰছাদ মাদানী চাহাবৰ নিৰ্দেশক্ৰমে এই বিষয়ে আমি জনাব বিচাৰিছোঁ যে অসমত ইতিমধ্যে বিচ্ছিন্নতাবাদী বা ৰাষ্ট্ৰদ্ৰোহী বা সন্ত্ৰাসবাদৰ কুচকাৱাজ আৰম্ভ হৈছে বা কিছু সদস্য পোৱা গৈছে বুলি চৰকাৰ বা প্ৰশাসন বিভাগে ইতিমধ্যে কেইবাজনো ব্যক্তিক সন্দেহযুক্ত হিচাপে গ্ৰেপ্তাৰ কৰিছে। আমাৰ স্পষ্ট কথা হ'ল জমিয়ত উলামাৰ যে সন্ত্ৰাসবাদ, বিচ্ছিন্নতাবাদ, ৰাষ্ট্ৰদ্ৰোহী কেতিয়াও সমৰ্থনযোগ্য নহয়, গ্ৰহণযোগ্য নহয়। বৰং আমাৰ দাবী হ'ল তেনেধৰণৰ যদি কোনো ব্যক্তি আছে, ক'ৰবাত লুকাই আছে, তেতিয়াহ'লে তদন্তক্ৰমে প্ৰকৃত দোষীক কৰায়ত্ব কৰি উপযুক্ত শাস্তি বিহক, এয়া আমাৰ দাবী। এক। ২ নম্বৰ কথা হ'ল, মোৰ হাতত এখন অৰ্ডাৰ কপি আপোনালোকে দেখিব। এতিয়া গভৰ্ণমেণ্টৰ বিভাগীয় কৰ্তৃপক্ষই এখন অৰ্ডাৰ কপি জাৰি কৰিছে কাবাইতাৰী মাদ্ৰাছা সন্দৰ্ভত। 30 আগষ্টত অৰ্ডাৰ হৈছে আৰু 31 আগষ্টত কাবাইতাৰী মৰকজুল মাৰিফ কাৰিয়ানা মাদ্ৰাছাখন বলডোজাৰ লগাই ভাঙি দিয়া হৈছে। এই ক্ষেত্ৰত আমি ক'ব বিচাৰিছোঁ যে তাতেও যদি হওক বা বেলেগত হওক, যদি কোনোবা সন্ত্ৰাসবাদী আছে, বিচ্ছিন্নতাবাদী আছে, গ্ৰেপ্তাৰ কৰক, উপযুক্ত শাস্তি দিয়ক, আমি দাবী কৰিছোঁ। কিন্তু মাদ্ৰাছাখন হঠাৎ যে ভাঙি দিয়া হ'ল, তাতে শতাধিক শিক্ষাৰ্থীয়ে পাঠদান কৰি আছে আৰু কেৱল ইছলামৰ শিক্ষা শিক্ষিত নহয়, তাতে জাগতিক শিক্ষাৰো ব্যৱস্থা আছে। গতিকে সৰ্বশিক্ষাৰ মাধ্যমতো শিক্ষা দি থকা হৈছে। গতিকে এই ক্ষেত্ৰত মাদ্ৰাছাখন কিয় ভাঙি দিয়া হ'ল হঠাৎ? যদি বিভাগীয় কৰ্তৃপক্ষৰ নিয়ম অনুসৰি এখন হোৱা নাই, তেতিয়াহ'লে চিল কৰিব পাৰে, জাননী দিব পাৰে, চিফ্ট কৰিব পাৰে শিক্ষাৰ্থীবিলাকক বেলেগ জেগাত। কিন্তু 30 তাৰিখত অৰ্ডাৰ, 31 তাৰিখত ভাঙি তছনছ কৰি দিয়া, এই কথাখিনিত আমি দুখ পাইছোঁ। এইকাৰণেই যে ৰাইজৰ গৰীব দুখীয়া ৰাইজৰ দান বৰঙণিৰে মাদ্ৰাছাখন নিৰ্মাণ কৰা হৈছে আৰু সেই মাদ্ৰাছাত কেৱল ইছলাম নহয়, দিনী শিক্ষাৰ লগতে দুনিয়াবী শিক্ষা, জাগতিক শিক্ষাও দিয়া হৈছে। এই শিক্ষাৰ্থীসকলৰ কি অৱস্থা হ'ব? নম্বৰ 1। নম্বৰ 2, যদি বিভাগীয় কৰ্তৃপক্ষৰ নিয়ম অনুসৰি এই বিল্ডিংখন হোৱা নাই, ভাঙি দিয়া হৈছে, তেতিয়াহ'লে আমি চৰকাৰক অনুৰোধ কৰিম যে এনেধৰণৰ অনিয়ম কেৱল এইখন মাদ্ৰাছা আছিল নেকি? তেনেকৈ মাদ্ৰাছা অসমত তেওঁলোকে ছাৰ্ভে কৰিছে নেকি? যদি সেই অভিযানৰ আধাৰত বিল্ডিং এখন ভাঙিব বিচাৰিছে, তেতিয়াহ'লে আমাৰ দাবী হ'ল গোটেই অসমত সেই অভিযানটো চলিব লাগিছিল। সেই গোটেই অসমত চলা নাই, কেৱল মাদ্ৰাছাখন ভাঙি দিয়া হ'ল। এই কথাখিনি আমি দিছোঁ। গতিকে আমি এই ক্ষেত্ৰত চৰকাৰ প্ৰশাসনক অনুৰোধ জনাব বিচাৰিছোঁ, আপোনালোকে আইনৰ কাম কৰিব, আমি আইনক বাধা দিয়া নাই। কিন্তু আইনৰ ক্ষেত্ৰত আইন প্ৰয়োগ কৰিবলৈ যাওঁতেও অন্ততঃ তাৰ ওপৰতো এটা আইন আছে, সেইখিনিৰ ওপৰত দৃষ্টি ৰখাটো অত্যন্ত প্ৰয়োজন। আৰু এতিয়া আমাৰ অনুৰোধ হ'ল, যিখন মাদ্ৰাছা ভাঙি দিয়া হ'ল, সেইখন মাদ্ৰাছা ম্যাদী পাট্টাৰ আছিল। 20 বছৰতকৈ অধিক কাল হৈ গ'ল মাদ্ৰাছাখন নিৰ্মাণ হোৱাৰ, শিক্ষা চলি আছে। শিক্ষাৰ্থীসকলৰ কি হ'ব? গতিকে তাৎক্ষণিকভাৱে চৰকাৰে সেই শিক্ষাৰ্থীসকলৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি, তেওঁলোকৰ শিক্ষাৰ প্ৰতি লক্ষ্য ৰাখি অন্ততঃ তেওঁলোকৰ এডুকেশ্যনৰ ব্যৱস্থা কৰিব লাগে। আৰু মাদ্ৰাছাখন সঁচাকৈ যদি তেনেকৈ নিৰ্মাণ হৈছিল, তেতিয়াহ'লে উপযুক্তভাৱে নিৰ্মাণৰ কাৰণে চৰকাৰে পৰামৰ্শ দি কেনেকৈ হ'ব লাগে তাৰো ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰিব লাগে।
এটা পাছৰ কথা হৈছে আপোনালোকে কৈছে যে 24 জাননী দিয়াৰ 24 ঘণ্টাৰ ভিতৰতেই ভাঙি দিয়া গ'ল। আপোনালোকে ভাবেনে যে চৰকাৰে আকস্মিকভাৱে টাৰ্গেট কৰিছে? আমি এইখিনি ক'বলৈ নাযাওঁ, কিন্তু কথা হ'ল নিয়ম বহিৰ্ভূত হৈছে। আমি এইটো ক'ব বিচাৰিছোঁ নিশ্চিতভাৱে নিয়ম বহিৰ্ভূত হৈছে। এই সন্দৰ্ভত জমিয়তৰ স্থিতি কি? আমাৰ স্থিতি স্পষ্ট আমি জনাই দিছোঁ, এতিয়া চৰকাৰকো অনুৰোধ জনাইছোঁ, আৰু প্ৰয়োজন হ'লে ন্যায় ব্যৱস্থাৰ প্ৰতি আমাৰ আস্থা ভৰসা বিশ্বাস আছে। গতিকে সেই কথাৰ প্ৰতিও আমি বিবেচনা কৰি আছোঁ যে আমাৰ জমিয়তৰ দাবী হ'ল যে মাদ্ৰাছাখন ভাঙি দিয়া হৈছে। এইখন ম্যাদী পাত্ৰৰ মাটি আছিল, তেওঁলোকে আমাক জনাইছে, আৰু 20 বছৰতকৈ অধিক কাল হৈ গ'ল মাদ্ৰাছা। গতিকে নিয়ম মোতাবিক শিক্ষাৰ্থীসকলৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে এইখিনি যদি স্থানান্তৰিত কৰিও হয় অলপ জেগা, তেতিয়াহ'লে চৰকাৰে এখন নিৰ্মাণ কৰাত সহায় কৰিব লাগে। মাদ্ৰাছা ভাঙাৰ যিহেতু লোকসভা নিৰ্বাচনৰ চমু চাপি আহিছে, কিবা ইয়াৰ ৰাজনীতি কিবা অংক আছে নেকি? আচলতে আমিতো ৰাজনীতি কৰা মানুহ নহয়, ৰাজনীতিৰ লগত আমাৰ সম্পৰ্ক নাই, আমি নাজানো। আমি মূল বিষয়টোৰ ওপৰত আমি কথাখিনি কৈছোঁ। এই কথাত ৰাজনীতি জড়িত আছে নে মানসিকতা জড়িত আছে, এই গোটেই কথাখিনি অসমৰ ৰাইজে দেখি আছে। আপোনালোকে গোচৰ তৰিব নেকি স্পষ্টভাৱে? আমি আইনৰ প্ৰতি বিশ্বাস আছে, গতিকে আমিতো আইনৰ কাষ চাপিমেই। সন্ত্ৰাসবাদীৰ যিটো অভিযোগ আহিছে, আপুনিও প্ৰথমত কৈছে যে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ যিটো বিষয় আপোনালোকে কৈছে, আপোনালোকে মানেনে? চাওক, এতিয়া কোন সন্ত্ৰাসবাদী নহয়, এই কথাখিনিতো আমি ক'ব নোৱাৰিম। চৰকাৰ ইয়াৰ কাৰণেতো কোৰ্ট আছে, কোৰ্টে নিৰ্ণয় কৰিব, প্ৰমাণ কৰিব কোন সন্ত্ৰাসবাদী নহয়। কিন্তু আমি জানিব পৰা মতে ইতিমধ্যে চৰকাৰে সন্দেহযুক্ত অৱস্থাত বহুকেইজনক কৰায়ত্ব কৰিছে। নিশ্চিতভাৱে কোৰ্টে বিবেচনা কৰিব, কিন্তু আমি অনুৰোধ কৰিম চৰকাৰক যে প্ৰকৃত দোষী যদি হয় আপোনালোকে কৰায়ত্ব কৰক, শাস্তি দিয়ক, কিন্তু দোষী কৰায়ত্বৰ নামত যাতে নিৰ্দোষ মানুহে কষ্ট নাপায় তাৰ প্ৰতি দৃষ্টি ৰাখিবলৈ আমি অনুৰোধ জনাইছোঁ।